প্ৰিয় দৰ্শক, ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ মানে কংগ্ৰেছৰ সময়ত ব্যাপক ৰূপ পোৱা চিণ্ডিকেট কেনেকৈ বিজেপিয়ে চলাই ৰাখিছে আৰু ইমান সুন্দৰভাৱে চলাই ৰাখিছে তাৰ বিৰুদ্ধে কোনেও একো এটা মাত মাতিব নোৱাৰে। আজি কৈ আছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কথা। তেখেতলোকে কেনেকৈ কিমান ধুনীয়াকৈ এই চিণ্ডিকেটটো চলাই আছে, কেনেকৈ সোণোৱাল ডাঙৰীয়া চুপাৰীৰ পৰা আদি কৰি কাঠলৈকে কয়লালৈকে চিণ্ডিকেটত জড়িত। ইতিমধ্যে আমি আগতে বহুবাৰ কৈছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যিটো ভাৱমূৰ্তি লৈ থাকে সেই ভাৱমূৰ্তিৰ মানুহ তেওঁ নহয়। তেওঁ আচলতে চূড়ান্ত স্বাৰ্থপৰ মানুহ। তেওঁ কেৱল নিজৰ কথাই ভাবে। এই যে ভাল ভাল কথাবোৰ কয় সেই কথাবোৰ কেৱল সাধাৰণ জনতাক ভুলাবলৈহে কয়। এতিয়া মূল কথালৈ আহিছোঁ। সৰ্বানন্দ সোণোৱাল বৰ্তমান সাংসদ ক'ৰ? ডিব্ৰুগড় সমষ্টিৰ। যদিও তেওঁ কেন্দ্ৰীয় মন্ত্ৰী, ডিব্ৰুগড় সমষ্টিৰ সাংসদ হিচাপে ডিব্ৰুগড়ৰ চব কথা জানে। এতিয়া উজনি অসমৰ আটাইতকৈ চিণ্ডিকেট চলা ঠাই কোনখন? আপোনাৰ শদিয়া আৰু মাৰ্ঘেৰিটা। আৰু এই শদিয়া আৰু মাৰ্ঘেৰিটা ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত। আৰু ইয়াত আটাইতকৈ বেছিকৈ চলে কয়লা আৰু কাঠৰ চিণ্ডিকেট, চুপাৰীৰ চিণ্ডিকেট। আৰু মন কৰক, সৰ্বানন্দ সোণোৱাল মানে ডিব্ৰুগড়ৰ নতুন মানুহ নহয়। ডিব্ৰুগড়ৰ অন্তৰ্গত চাবুৱাৰ তেওঁ বাসিন্দা, চাবুৱাত তেওঁৰ ঘৰ। আনহাতে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি আছিল, উপসভাপতি আছিল। বিভিন্ন পৰ্যায়ৰ মাজেৰে আহি তেওঁ সদৌ ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল। সেই সূত্ৰে ডিব্ৰুগড়ৰ চুকে কোণে তেওঁ চিনি পায়, ডিব্ৰুগড়ৰ ভাল বেয়া প্ৰতিগৰাকী মানুহকে তেওঁ চিনি পায়। যদি চিনি পায়, আমাৰ প্ৰশ্নটো হ'ল কেনেকে ডিব্ৰুগড় আৰু মাৰ্ঘেৰিটাত ব্যাপক ৰূপত কয়লা চিণ্ডিকেট চলি আছে, কাঠৰ চিণ্ডিকেট চলি আছে, এই কথাবোৰ তেখেতে নাজানে নেকি? নে তেখেতে জানে নামাতে? এইকাৰণে নামাতে তেওঁৰ লগৰ মানুহখিনিয়ে তাত জড়িত, এনেকুৱা হ'ব পাৰে নেকি? এই প্ৰশ্নবোৰ আমি এইকাৰণে উপস্থাপন কৰিছোঁ কাৰণ তেখেতে নিৰ্বাচনৰ সময়ত খুব ভাল কথা ক'ব। তাৰ পূৰ্বে তেখেতে 2016তেই কৈছিল শূন্য সহনশীলতাৰ কথা। শূন্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সমষ্টিত কেনেকে এনেকে চলিব পাৰে কয়লা আৰু কাঠৰ চিণ্ডিকেট? তাৰ উত্তৰ লাগে। এই কথাটো তেখেতে স্পষ্ট কৰিব লাগে। যদি তেখেত জড়িত নাই, কাৰণ ডিব্ৰুগড়ৰ প্ৰতিটো চুক কোণৰ লগত সম্পৰ্ক আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ। তেখেতে ডিব্ৰুগড়ৰ এই কথাবোৰ নাজানো বুলি ক'লে নহ'ব। ডিব্ৰুগড়ৰ প্ৰতিনিধি হিচাপে ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত এই যে শদিয়া আৰু মাৰ্ঘেৰিটাত চিণ্ডিকেট চলি আছে নিশ্চয় জানে। যদি জানে তেতিয়াহ'লে তেওঁ কিয় সদনৰ মজিয়াত এই বিষয়টো উপস্থাপন কৰা নাই বা চিণ্ডিকেট বন্ধৰ দাবী তোলা নাই? তেওঁৰ মৌনতা কিয়? কিয় তেওঁ নীৰৱ? ইতিমধ্যে অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ বুঢ়াই স্পষ্টভাৱে দেখুৱাই দিছে কেনেকে মাৰ্ঘেৰিটা আৰু শদিয়াত বৃহৎ ৰূপত কয়লা চিণ্ডিকেট চলি আছে, কাঠৰ চিণ্ডিকেট চলি আছে। এইবোৰ তেওঁ দেখা নাই নেকি? সেইকাৰণে আমাৰ এই অভিযোগ, সৰ্বানন্দ সোণোৱালেও চিণ্ডিকেটৰ ভাগ পায়, চিণ্ডিকেটত তেওঁৰো প্ৰতিনিধি আছে। এনেই ভাল ভাল কথা কৈ থাকিলেতো নহ'ব। চিণ্ডিকেটে আমাৰ অৰ্থনীতিত কি প্ৰভাৱ পেলাইছে, চিণ্ডিকেটে মূল্য বৃদ্ধিত কি প্ৰভাৱ পেলাইছে, আপোনাৰ দৰে জ্ঞানী গুণী মানুহ এজনকতো আমি বুজোৱাৰ প্ৰয়োজন নাই। আপুনিতো চব জানে, যিহেতুকে আপুনি ছাত্ৰ আন্দোলনৰ পৰা আহি এই পৰ্যায় পালে। তাৰ পিছতো যদি এই বিষয়বোৰত আপুনি নামাতে, তাৰ পিছতো যদি এই বিষয়বোৰত আপুনি জড়িত থাকে, তেতিয়াহ'লে আমি কাৰ মুখলৈ চাম? আনহাতে মন কৰক, মাৰ্ঘেৰিটাত দীৰ্ঘদিন সময় বিধায়ক হিচাপে আছিল কংগ্ৰেছৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈৰ শিষ্য আছিল ভাস্কৰ শৰ্মা, বৰ্তমান বিধায়ক। আৰু এই বিধায়ক ভাস্কৰ শৰ্মাৰ নিৰ্দেশতে যে চিণ্ডিকেটটো চলি আছে, এই কথা বতৰাবোৰ বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। এতিয়া কথাটো হ'ল, আগতে যিটো চিণ্ডিকেট প্ৰদ্যুৎ বৰদলৈ চাইছিল, এতিয়া সেই চিণ্ডিকেটটো ভাস্কৰ শৰ্মাই চাই আছে। পৰিৱৰ্তনটো বেলেগ হোৱা নাই। মানে ভাবক, তেওঁলোকে কিমান ধুনীয়াকৈ ইজনে সিজনৰ লগত লগ লাগি এই চিণ্ডিকেটবোৰ চলাই আহিছে। আৰু চিণ্ডিকেট সম্পৰ্কত এওঁলোকে সংবাদ মাধ্যমত ক'লেও কিন্তু কাগজে কলমে একো কৰা নাই। কোনো এজন সাংসদে এতিয়ালৈকে লোকসভাত বিষয়টো উপস্থাপন কৰা নাই, উত্থাপন কৰা নাই। কোনো এজন সাংসদে কাগজে কলমে এই বিষয়ত অভিযোগ দাখিল কৰা নাই। কিয়? এই কিয়ৰ নেপথ্যতে আছে সকলোবোৰ কথা। গতিকে কথাবোৰ ভাবক, চিন্তা কৰক, বুজক। ধন্যবাদ। জয় অসম।